নমস্কাৰ বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কীয় এটি সংবাদ দিব বিচাৰিছো নিশ্চয় আপোনালোকে স্ক্ৰীনত চাই আছে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীলৈ আশাৰ ৰেঙনি প্ৰাদেশিকৰণ আইন সংশোধনৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈ স্মাৰক পত্ৰ শেহতীয়াকৈ এক কেবিনেট বৈঠক যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন পৰ্যায়ৰ অপ্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয়বোৰ পুনৰ প্ৰাদেশিকৰণ কৰিবলৈ প্ৰাদেশিকৰণ আইন 2017ৰ কিছু ধাৰা উপধাৰা সংশোধনৰ বাবে তিনিজনীয়া কেবিনেট উপসমিতি গঠন কৰি দিয়াৰ পিছতেই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলে এক আশাৰ ৰেঙনি দেখিছে। উল্লেখ্য যে অহা বিধানসভা অধিৱেশনৰ পূৰ্বে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক অধ্যক্ষ আৰু ক্ৰমে মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক সদস্যৰূপে লৈ গঠন কৰি দিয়া কেবিনেট উপসমিতিয়ে কি প্ৰতিবেদন মুখ্যমন্ত্ৰীক দাখিল কৰে তাৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যত। ইতিমধ্যে এই কেবিনেট উপসমিতিৰ অধ্যক্ষকে প্ৰমুখ কৰি সদস্যদ্বয়ক লগ কৰি ৰাজ্যৰ বিভিন্ন পৰ্যায়ৰ শিক্ষক সংস্থাসমূহে বিদ্যালয় প্ৰাদেশিকৰণৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰিছে। ঢকুৱাখানা সমজিলা অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ শিক্ষক দীপাংকৰ মহন্তৰ নেতৃত্বত এটি তিনিজনীয়া সজাতি দলে 12 ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগৰ কেবিনেট উপসমিতিৰ অধ্যক্ষ ডক্টৰ ৰণোজ পেগুক গুৱাহাটীত লগ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। ঢকুৱাখানা সমজিলা অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ হৈ সজাতি দলটোৱে কেবিনেট উপসমিতিৰ বিবেচনাৰ্থে বিগত 25-30 বছৰে শিক্ষকতা কৰাৰ পিছতো প্ৰাদেশিকৰণ আইনৰ বিভিন্ন ধাৰা উপধাৰাৰ জটিলতাৰ বাবে 2013 আৰু 2021 চনত যিবোৰ বিদ্যালয় আৰু শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গ'ল সেইবোৰ প্ৰাদেশিকৰণ কৰিব পৰাকৈ প্ৰাদেশিকৰণৰ আইনখনত কিছুমান শিথিলতা আনি সংশোধন কৰি ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সমস্যাটো একেবাৰে শেষ কৰা। পূৰ্বে ভেঞ্চাৰ বিদ্যালয়বোৰলৈ আগবঢ়াই থকা মধ্যাহ্ন ভোজন বিনামূলীয়া পাঠ্যপুথি সমসাজ আন্তঃগাঁথনি উন্নয়ন পুঁজি আদি সুবিধাবোৰ 2021 বৰ্ষৰ মাৰ্চৰ পৰা বন্ধ কৰি দিয়াৰ ফলত শিক্ষাৰ্থীৰ অভাৱত ৰাজ্যৰ প্ৰায় 90% ভেঞ্চাৰ LP স্কুল ME স্কুল এক প্ৰকাৰ অচল হৈ পৰিল। ফলত এই বিদ্যালয়বোৰ প্ৰাদেশিকৰণৰ বাবে অযোগ্য বুলিব পাৰি। সেয়ে মানৱীয়তাৰ দৃষ্টিৰে বিবেচনা কৰি নিজৰ জীৱন যৌৱন শেষ কৰি বিদ্যালয়বোৰত খাটি থকা শিক্ষক কৰ্মচাৰীসকলৰ পদবোৰ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা। ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ ক্ষেত্ৰত 2009-2010 ডাইচৰ যি ভিত্তিবৰ্ষ আছিল তাক বাতিল কৰি 2020-21 বৰ্ষলৈকে নিয়মীয়াকৈ চলি থকা বিদ্যালয়বোৰৰ DLED ডিপ্ল'মা গ্ৰহণ কৰা অৰ্হতা সম্পন্ন শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰাৰ লগতে 2021 চনত পদ প্ৰাদেশিকৰণৰ সময়ত প্ৰাদেশিকৰণৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলকো এইবাৰৰ পদ প্ৰাদেশিকৰণৰ আওতাত সামৰি লোৱা আৰু এইবোৰ বিদ্যালয় প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো বিগত 21 চনৰ দৰে টিউটৰ ৰূপে প্ৰাদেশিকৰণ নকৰি 2013 চনৰ দৰে সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদাৰে পদ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰা ইত্যাদি কৰি 4টা শিক্ষকৰ মৰ্যাদাৰে 4টা গুৰুত্বপূৰ্ণ দাবী স্মাৰক পত্ৰ যোগে শিক্ষামন্ত্ৰীৰ হাতত প্ৰদান কৰে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি কেবিনেট উপসমিতিৰ বৈঠকত দাবীসমূহ আলোচনা কৰাৰো আশ্বাস দিয়ে। ইফালে আজি সজাতি দলটোৱে গৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক লগ কৰি বিধানসভাৰ অধিৱেশনত প্ৰাদেশিকৰণ আইন সংশোধনৰ সন্দৰ্ভত দাবী তুলিবলৈ আহ্বান জনাই স্মাৰক পত্ৰ দিয়ে। হয়, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল শিক্ষক কৰ্মচাৰী এতিয়াও ভেঞ্চাৰ স্কুলত কাম কৰি আছে, যিসকলে এতিয়াও 20-25 বছৰ কাম কৰি বিনা বেতনে খাটি আছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। কিন্তু সেইমতে যদি কেবিনেট উপসমিতিয়ে বিষয়টো গ্ৰহণ কৰি লয় আৰু সকলোৰে প্ৰতি দৃষ্টি ৰাখি প্ৰক্ৰিয়াটো আগবঢ়াই লয় তেন্তে শিক্ষকসকল কৰ্মচাৰীসকল কিন্তু উপকৃত হ'ব। আশা ৰাখিছোঁ
আগন্তুক বাজেটত এই সকলো বিষয় উত্থাপন হ'ব আৰু সকলোৰে বাবে এটা সুবিবেচনাৰে প্ৰক্ৰিয়াটো সমাপন হ'ব আৰু সকলো ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলক উপকৃত কৰাকৈ আইন এমেণ্ডমেণ্ট কৰি সকলোকে প্ৰাদেশিকৰণ কৰিব বুলি কামনা কৰা হৈছে। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে। ধন্যবাদ। জয় অসম।